মোৰ নাম আব্দুল্লাহ আহমেদ। মই এছিষ্টেণ্ট প্ৰফেচাৰ আলমগঞ্জ ৰাংগামাটি কলেজ আৰু এইখন বিদ্যালয়ত মই এক্সটাৰ্নেল এভেলুৱেটৰ হিচাপে আহিছোঁ। আহি ভাল লাগিছে, কিন্তু আজি বতৰটো অলপ বেয়া, ঠাণ্ডাটো অলপ বেছি পৰিছে কাৰণে সৰু সৰু ল'ৰা ছোৱালী অলপ হয়তো কষ্ট পাইছে। বাকী আমাৰ এইটো ছেকেণ্ড পৰ্যায়, আজি ছেকেণ্ড ডে, সেই হিচাপে আমাৰ আজিৰ দিনটো যিটো গুণোৎসৱৰ কাৰ্যসূচী আছে সেই হিচাপে আমি আগবাঢ়ি আছোঁ আৰু আশা কৰিছোঁ ভালেই হ'ব। পৰিৱেশটো মানে কি, পৰিৱেশটো আপোনালোকে চাইছে অলপ খোলা মেলা। আমাৰ যিটো কমিউনিটি পাৰ্টিচিপেশ্যন এইটো ৰাতিপুৱা ভালেই আছিল। ঠাণ্ডাৰ কাৰণে হয়তো দুই এজনে ঘৰলৈ গুচি গ'ল। বাকী বতৰ ভাল হ'লে হয়তো আকৌ আহিব দুপৰীয়া, লগ পাম সেইকেইজন মানুহক। নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা অলপ কমি আছে। মই চালোঁ স্কুলখন 1999ত ইষ্টাব্লিছমেণ্ট হৈছে আৰু চাগে নতুনকৈ প্ৰভিঞ্চিয়েলাইজ হৈছে, মোৰ যিটো অনুভৱ হৈছে। কিন্তু চৰকাৰে সেইফালে অলপ নজৰ দিব লাগিব। মই আজিৰ এই আপোনাৰ হেৰিৰ মাধ্যমে মই অনুৰোধ জনাম যাতে চৰকাৰে অনতিপলমে ইয়াৰ যিখিনি প্ৰয়োজনীয় আন্তঃগাঁথনি, মানে ইয়াৰ বাউণ্ডাৰী ৱাল আৰু এডিশ্যনেল ক্লাছৰুম ইত্যাদি ইত্যাদি কৰি ষ্টুডেণ্টৰ বা আমাৰ শিক্ষকসকলৰ বহা কোঠা, অফিচ কাৰ্যালয় ইত্যাদি যাতে সোনকালে বনাই দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই আপোনাৰ চেনেলৰ মাধ্যম দি আমি BDC কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। মানে হয়, আমাক ট্ৰেইনিঙত এইটো কথা বাৰ বাৰ কৈছে আৰু এইবাৰ ষষ্ঠ পৰ্যায়ৰ যিটো গুণোৎসৱ, এইটো নতুন এডিশ্যন আমাক দিছে। আমি সেইখিনিলৈ এতিয়া মানে যাই পোৱা নাই, কেৱল আমাৰ এক্সাম চলি আছে। আমি আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ লগত বহিম, যিখিনি ইনষ্ট্ৰাকশ্যন আমাক ওপৰৰ পৰা দিছে আমি সেইখিনি চাম, সেইখিনি ফ'ল' কৰিম আৰু যিখিনি ছাজেশ্যন আমাৰ ফালৰ পৰা দিব লাগে বা ৰিকমেণ্ডেশ্যন যিখিনি দিব লাগে আমি নিশ্চয়কৈ। মোৰ নাম আব্দুল্লাহ আহমেদ। মই এছিষ্টেণ্ট প্ৰফেচাৰ আলমগঞ্জ ৰাংগামাটি কলেজ আৰু এইখন বিদ্যালয়ত মই এক্সটাৰ্নেল এভেলুৱেটৰ হিচাপে আহিছোঁ। আহি ভাল লাগিছে, কিন্তু আজি বতৰটো অলপ বেয়া, ঠাণ্ডাটো অলপ বেছি পৰিছে কাৰণে সৰু সৰু ল'ৰা ছোৱালী অলপ হয়তো কষ্ট পাইছে। বাকী আমাৰ এইটো ছেকেণ্ড পৰ্যায়, আজি ছেকেণ্ড ডে, সেই হিচাপে আমাৰ আজিৰ দিনটো যিটো গুণোৎসৱৰ কাৰ্যসূচী আছে সেই হিচাপে আমি আগবাঢ়ি আছোঁ আৰু আশা কৰিছোঁ ভালেই হ'ব। পৰিৱেশটো মানে কি, পৰিৱেশটো আপোনালোকে চাইছে অলপ খোলা মেলা। আমাৰ যিটো কমিউনিটি পাৰ্টিচিপেশ্যন এইটো ৰাতিপুৱা ভালেই আছিল। ঠাণ্ডাৰ কাৰণে হয়তো দুই এজনে ঘৰলৈ গুচি গ'ল। বাকী বতৰ ভাল হ'লে হয়তো আকৌ আহিব দুপৰীয়া, লগ পাম সেইকেইজন মানুহক। নহয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা অলপ কমি আছে। মই চালোঁ স্কুলখন 1999ত ইষ্টাব্লিছমেণ্ট হৈছে আৰু চাগে নতুনকৈ প্ৰভিঞ্চিয়েলাইজ হৈছে, মোৰ যিটো অনুভৱ হৈছে। কিন্তু চৰকাৰে সেইফালে অলপ নজৰ দিব লাগিব। মই আজিৰ এই আপোনাৰ হেৰিৰ মাধ্যমে মই অনুৰোধ জনাম যাতে চৰকাৰে অনতিপলমে ইয়াৰ যিখিনি প্ৰয়োজনীয় আন্তঃগাঁথনি, মানে ইয়াৰ বাউণ্ডাৰী ৱাল আৰু এডিশ্যনেল ক্লাছৰুম ইত্যাদি ইত্যাদি কৰি ষ্টুডেণ্টৰ বা আমাৰ শিক্ষকসকলৰ বহা কোঠা, অফিচ কাৰ্যালয় ইত্যাদি যাতে সোনকালে বনাই দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে মই আপোনাৰ চেনেলৰ মাধ্যম দি আমি BDC কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। মানে হয়, আমাক ট্ৰেইনিঙত এইটো কথা বাৰ বাৰ কৈছে আৰু এইবাৰ ষষ্ঠ পৰ্যায়ৰ যিটো গুণোৎসৱ, এইটো নতুন এডিশ্যন আমাক দিছে। আমি সেইখিনিলৈ এতিয়া মানে যাই পোৱা নাই, কেৱল আমাৰ এক্সাম চলি আছে। আমি আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ লগত বহিম, যিখিনি ইনষ্ট্ৰাকশ্যন আমাক ওপৰৰ পৰা দিছে আমি সেইখিনি চাম, সেইখিনি ফ'ল' কৰিম আৰু যিখিনি ছাজেশ্যন আমাৰ ফালৰ পৰা দিব লাগে বা ৰিকমেণ্ডেশ্যন যিখিনি দিব লাগে আমি নিশ্চয়কৈ দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।